যিহেতু পিকনিকটো বাহিৰত খাইছোঁ ঘৰৰ পৰা ভিতৰৰ বাচন বুলিলে মানে হেতা পাতে যি উলিয়াই আনিছোঁ আৰু বেলেগ বাচন বুলো নুলিয়াও যি হওক খোৱা বোৱা চব আজি কলপাততে কৰিম সেইকাৰণে গাইজ ফাইনেলি এইফালে মোৰ আজি হৈ গ'ল 50 টকীয়া পিকনিক আৰু পূৰা কুকাৰত বনোৱা ভাত যে পূৰা লিপেট পিটাই হৈ আছে কৃষ্ণ পুৰণা বছৰক পাহৰি আদৰিবলৈ সময় হৈ গ'ল নতুন বছৰ মানে 2024ক পাহৰি আদৰিবলৈ সকলো সাজু এতিয়া 2025ক হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ বৰ্তমান ঘৰতে আৰু এইপিনে দেখিব পাইছে তম্বু ভিতৰত আছোঁ আৰু আজি ভাবিছোঁ এটা পিকনিক খাওঁ পিকনিকটো হ'ব মাত্ৰ 50 টকীয়া পিকনিক নহয়নে বাৰু আৰু আজিকালি 50 টকাৰ কিনো পায় যিয়ে নহওক পূৰা চাই ভাল পাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু এইপিনে ঘৰতে আছোঁ পূৰা তম্বুটো তৰি ল'লোঁ দেখিছে আৰু এইপিনে মাংস বনাবলৈ মানে পিকনিক বনাবলৈ চৌকা টৌকা খান্দি ল'লোঁ লগতে এইপিনে পাতি দিলোঁ কেৰাহীখন এতিয়া মই অলপমান অহালি মেলি লওঁ মানে কেৰাহীখন চাফাই হৈ আছে কিন্তু ধূলি লাগি আছে আৰু এই কেৰাহীখন ধুই হোৱাৰ পিছতে ইয়াতে আজি বনাব লাগিব সেই 50 টকীয়া পিকনিকটো আৰু এইপিনে মানে যিহেতু কৈছোঁ পিকনিকটো 50 টকীয়া ভাবিছে চাগে 50 টকীয়া পিকনিক নহয়নে মানে 50 টকাত এইপিনে কিনি আনিছোঁ মাংসটো আৰু এইপিনে চব ঘৰুৱা বস্তুৱে লৈছোঁ তেলৰ দামহে যি তেল অকণমান লৈছোঁ মানে বাহিৰৰ কাৰণে আৰু এইপিনে ঘৰৰ পৰাই ল'লোঁ নিমখ এইফালে হালধি আৰু এইপিনে 3টা আলু 3টা পিঁয়াজ 1টা বিলাহী আৰু এতিয়া এই বস্তুখিনিয়ে বনাব লাগিব আজি এই পিকনিকটো হ'ব পাৰে পুহ মাহ ঠাণ্ডা দিন হ'লেও মানে ৰ'দটো আছে দেখিছেনে এইপিনে ৰ'দটো দি আছে সেইবাবে মানে তম্বুটো তৰি লোৱা হ'ল যিহেতু নতুন চৌকা বাহিৰত খনা হৈছে নহয়নে মানে নতুন চৌকাটো জ্বলাবলৈ বহুত টান প্ৰথমে সেইকাৰণে এইফালে প্লাষ্টিক পাছোঁ য'ত যি পাছোঁ বটল চটল চব ভৰাই দিছোঁ আৰু এইপিনে বাঁহকৈ জাপি দিছোঁ আৰু এইপিনে লাহেকৈ জ্বলিবলৈ আৰম্ভ কৰিছে প্ৰথম জুইকুৰা জ্বলাই লওঁ জুইকুৰা হৈ গ'লে পিছত আৰু লাহে লাহে হৈ থাকিব সকলোবোৰ মানে দেখিছে পূৰা জুই জ্বলি গ'ল এইপিনে দেখিছে জুইকুৰা পূৰা জ্বলিব আৰম্ভ কৰিলে আৰু লগতে এইপিনে কেৰাহীটো পূৰা গৰম হৈ গ'ল আৰু ময়ো তেলটো লাহেকৈ বাকি দিলোঁ আৰু তেলটো হৈ যাব বহুত বেছি আনিলোঁ ভিতৰৰ পৰা একো নাই এইপিনে যাওক পূৰা তেল গৰম হ'বলৈ ধৰিছে আৰু জুই তাপটো পূৰা দিছে একদম প্ৰথমে জুইকুৰা জ্বলাবলৈ টান হৈছিলে যেতিয়া জ্বলি গ'ল ন পূৰা জ্বলিলে আৰু মই এইপিনে খৰি দুডাল উলিয়াইহে দিলোঁ যিহেতু পিকনিকটো বাহিৰত খাইছোঁ ঘৰৰ পৰা ভিতৰৰ বাচন বুলিলে মানে হেতা পাতে যি উলিয়াই আনিছোঁ আৰু বেলেগ বাচন বুলো নুলিয়াও যি হওক খোৱা বোৱা চব আজি কলপাততে কৰিম সেইকাৰণে এইপিনে মাংস ক'লোঁ কলপাততে উলিয়াই ল'লোঁ লগতে এইপিনে পিঁয়াজ চিয়াজবোৰ চব মছলা চছলাবোৰ কলপাততে ৰেডি কৰি লৈছোঁ আৰু কলপাতত বস্তু খায়ো ভাল লাগে নহয়নে বাৰু আৰু প্ৰথমে এতিয়া মই এই মাংসকণত মা মছলাখিনি এনেদৰে মিহল কৰি ল'লোঁ কলপাতখন অকণ সৰুৱে হৈছে দেখিছেনে 50 টকা মাংস মানে অলপমান সৰহকৈ দিছে মানে কি হৈ গ'ল মই বেপাৰীটো মানে চিনাকি মই আনি থকা হয় যে আৰু অলপমান সৰহকৈ দিছে 50 টকা মাংস যিহেতু একো নাই মই অকলেহে হৈ যাব ইয়াত পিঁয়াজখিনি এতিয়া তেলত দি দিবগৈ লাগিব এবাৰতে লৈ যাওঁ পিঁয়াজখিনি এনেদৰে চাওকচোন অকলে কিমানখিনি কৰিব লাগে পূৰা গৰম হৈ গৈছে এইপিনে পিঁয়াজটো পূৰা উতলিছে আৰু দুটুকুৰমান ইয়াত থাকিহে গৈছে ইয়াত দি দিলোঁ আৰু জুইকুৰা দেখিছোঁ যে অলপ কমিছে সেইকাৰণে এইপিনে খৰি এডালো বহাই দিওঁ জুইকুৰা জ্বলিব এতিয়া আৰু মাংসকণ এইকণ দেখিছেনে ধুই ল'লোঁ কাৰণ দোকানৰ পৰা যিমানে চাফা বস্তু নাহক কিয় এনেকুৱা বস্তুবোৰ ধুই খাব লাগে নহয়নে আৰু মানে আজি পিকনিকটো খোৱা কথা নাছিলে পিকনিকটো খাম বুলি ভাবিছিলোঁহে কিন্তু মা মানে ঘৰত নাই সেইকাৰণে মই আছিলোঁ যিহেতু মোৰ হৈছে ভাইটি গম পাইছিলে ইয়াৰ কি কাৰণে এনেকুৱা হ'ল সৰুতে যিহেতু এটা এক্সিডেণ্ট হৈছিলে সেইকাৰণে এনেকুৱা হ'ল ভাবিলোঁ মই থাকিম মানে আজি ককাই ভাই দুয়োটাই ঘৰত থাকিম সেয়েহে অকণমান মাংস আনি দুয়োটাই খাম ইনো কিমান খাব নহয়নে বাৰু সেইকাৰণে আমি দুয়োটাই মিলি আজি আছোঁ এনেদৰে মানে ঘৰত থাকিলে মই এনেকুৱা সৰু সুৰা কামবোৰ মানে এনেকুৱা এইবোৰ চাই মেলি ভাল পায় যিহেতু এইখিনি এনেকুৱা কাম কৰি থাকোঁ মানে সেইপিনে তম্বুটো তুলি ল'লোঁ তই অলপমান মই মাংসখিনি এতিয়া কেৰাহীত বাকী দিওঁ তেলটো গৰম হৈ গ'ল এই মাংসখিনি ইয়াত লৈ ল'লোঁ ফাটি পেলাই পৰিলে জমিব ইয়াত দি দিলোঁ দেখিছেনে হালধি লাগি আছে ইয়াত দি দিলোঁ আৰু এতিয়া হেতা পাত লৈ মেলি দুবাৰমান লুটিয়াই বগাই দিওঁ
ইয়াত পৰা লুটিয়াই বগাই দি দিলোঁ হৈ যাব জুইকুৰা ধুনীয়াকৈ জ্বলিছে চৌকাটো যদিহে নতুন কিন্তু জুইকুৰা ধুনীয়াকৈ জ্বলিব ধৰিছে আৰু যিহেতু এটা বিলাহী 3টা পিঁয়াজ আৰু 3টা আলু উলিয়ালো আছিল আৰু এইপিনে কাটি ল'লোঁ অফ কেমেৰাতে আৰু এইপিনে এটা আধা লিটাৰ পানী বটল লৈ আহিছোঁ মানে আমাৰ পানী মানে বাহিৰত কোনোবাই যদি খাবলৈ বিচাৰে মানে গ্লাছত নহয় এনেকৈ বটল চিষ্টেম থাকে আৰু মানে ভৰাই থোৱা থাকে বটলৰ পৰা দি দিয়া হয় তেনেকুৱা বটল এটা লৈ আহিছোঁ এতিয়া মাংসত যিহেতু পানী দিব লাগিব নহয়নে আৰু এইপিনে বিলাহীও কাটি ল'লোঁ আৰু আলু 3টাও কাটি ল'লোঁ কিন্তু পিঁয়াজটো যিহেতু ইয়াত দি দিয়া হ'ল আৰু এইপিনে চাওক মাংসটো অলপমান সিজিবলৈ ধৰিছে আৰু এটা বস্তু চাব নেকি আমাৰ ঘৰৰ আগফালে একদম ইমানখিনি সৰিয়হ ফুলি আছে দেখিছেনে খোৱাৰ পৰা উঠি একদম গোটেই সৰিয়হখিনিয়ে দেখিব পোৱা যায় ছোৱালী মানুহ থকাতে ৰিল বনাই ভাল লাগিলে হয় সৰিয়হৰ মাজত নহয়নে বাৰু চাওকচোন ছোৱালীবোৰে এতিয়া যিহেতু ৰিলচ বনাই আছে ফটো চটো মাৰিবলৈ ভাল হৈছে আৰু এনেকুৱা সৰিয়হ গোটেই ফুলি একদম হালধীয়া হৈ আছে আৰু এইপিনে এতিয়া মই মাংসটো বনাই আছোঁ এইপিনে তম্বুটো ইয়াক মই এইকণতে যিহেতু বহুৱাই থৈছোঁ চাই থাক পূৰা খাব লাগিব একদম আজি খাবি নাই মা আহিব মা মানে যিহেতু নাই এই ল'ৰাটোক নিনিলে একো নাই ইয়াত এতিয়া আমি তম্বুৰ ভিতৰতে ভাতটো খাব লাগিব বাৰু এতিয়া প্ৰথমে আমি হেৰি কৰোঁ এইখিনি বস্তু দি লওঁ বিলাহী আলু ইয়াত নি পেলাই দি দিওঁ আজি কৈছোঁ না একদম প্লেট চিলেট একো ব্যৱহাৰ নকৰোঁ ডাইৰেক্ট বাহিৰতে বনাম বাহিৰতে খাম হেতাপাত যিহেতু নাই ন বেলেগ সেইকাৰণে ভিতৰৰ পৰা আনিছোঁ 50 টকীয়া পিকনিক আৰু ইয়াতকৈ একো হেৰি হ'ব নোৱাৰে গপৰ চপৰ নোৱাৰে ভালো লাগে আৰু ইয়াত দুজনমান লগত থকাতে ভাল লাগিলে হয় খাই একো নাই অকলে বনাইছোঁ কালাৰটো অহা নাই কালাৰটো আহিব ৰ'ব আৰু সেইপিনে মাংসটো হৈ আছে আমি এইপিনে তম্বুৰ ভিতৰত 2টাই আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে সেইটো গম নাপায় কিয় লাজ কৰিছে মানে অলপ বেয়া পাইছে হেৰি মোৰ ভিডিঅ' আছে তললৈ একদম গৈ তলত গৈ মেলি চাবগৈ ইয়াক মানে সৰুতে জুইয়ে পৰিছিলে আৰু গোটেই ঘটনা কোৱা আছে চাবগৈ ভাল পাব আজি সেইটো বাদ দিয়ক আজি পিকনিক ছিজন পিকনিক খাব লাগে ধামাকাকৈ হয় নহয় তই শুই থাক তই বাহিৰতে একদম শুই থাক এইটো শুই দিলে দিছে না আমি একদম এনেকৈ শুই আছোঁ মই শুই দিলে সেইফালে মাংস দেৰি যাব মই এতিয়া উঠিব লাগিব সি শুৱক বাৰু তই নোলাবি দেই তই শুই থাক দেই ভৰি বোকা গোটেই একো নাই ধুব লাগিব পাই তই শুই থাক দেই আৰু এইপিনে মোৰ মাংসকণো বনাই হৈছে এইপিনে হেতাপাতো লৈ মেলি দুমাহমান লুটিয়াই দিওঁ আৰু এইপিনে কালাৰটো আহিছে দিছে বাঁহতে নহ'ব বাঁহতে মোবাইলটো ধৰিব লাগিব সোঁহাতে হেতাপাত ল'ব লাগিব মাংস দেৰি গৈছে আমি তম্বুৰ ভিতৰত সোমাই থাকিলোঁ যে আলুটো দেৰি গৈছে দেখিছেনে পূৰা কালাৰ বহি গৈছে ইয়াত পানীটো দি দিব লাগিব মাংসটো সিজি গ'ল এতিয়া এইপিনে আনি পানী বটলটো ঢালি দিওঁ আৰু এইপিনে লৈ ল'লোঁ আধা লিটাৰ পানী ইয়াতে বাকী দিওঁ জ্বলি গৈছে এইপিনে পানী দি দিলোঁ এতিয়া কালাৰটো উঠিব লাগিব আৰু গাইজ ফাইনেলি এইফালে মোৰ মাংস ৰেডি হৈ গ'ল পিকনিকটো 100% ভিতৰত 80% হৈ গৈছে 20% এতিয়া বাঢ়ি মেলি খুৱাবহে লাগে আৰু মানে খাবহে লাগে এইপিনে চাওকচোন কালাৰটো কেনেকুৱা আহিছে জনাব দেই পূৰা মানে বাহিৰত বনাইছোঁ আৰু দিয়ক যেনে তেনে বনাই দিলোঁ আৰু মাংসটো হৈ গ'ল পূৰা চাওক পূৰা উতলি আছে জুইকুৰা নুমাই দিলোঁ আৰু এতিয়া বাঢ়ি মেলি কলপাতত খাব লাগে ধুনীয়াকৈ আৰু গাইজ ফাইনেলি এইফালে মোৰ আজি হৈ গ'ল 50 টকীয়া পিকনিক আৰু ভাতটো চাগে ভাবিছেনে ভাতটোতো ইয়াত বনোৱা নাই কুকাৰত মানে গেছতে বনাই দিলোঁ কাৰণ ইয়াত আকৌ বতৰাটো লেটি পেটি নকওঁ আৰু যিখন কেৰাহীত মাংস বনালোঁ হৈ গ'ল আৰু যিহেতু ভিতৰৰ বাচন আৰু নানো বুলি কৈছিলোঁ নহয়নে মানে পূৰা ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত ভাতটো বনাই দিলোঁ এইপিনে অলপমান ভাজি আছিলে কবি ভাজি আৰু এইপিনে ভাত আৰু এইপিনে মাংস আৰু এইপিনে মোৰ কাৰণে উলিয়াই ল'লোঁ আৰু ইয়াক মানে এই কলপাতত খাব নোৱাৰিব সেইকাৰণে ইয়াক মানে কাঁহৰ কাঁহী দি দিলোঁ এইখন ইয়াৰ ভাত খোৱা কাঁহীয়ে বাৰু ইয়াক দি দিলোঁ ই এনেকৈ খাই আছে এতিয়া মই ইয়াত সোমাই লওঁ আৰু ইয়াত খাব লাগিব 50 টকাত এটা পিকনিক ৰেডি হৈ গ'ল দেখিছেনে কৰোঁ বুলিলে মানুহৰ সকলো কাম হয় মানে 500 টকীয়া পিকনিকটো 500 টকীয়াটো মই খাব লাগিব বাৰু জানুৱাৰীত এতিয়া পুৰণা বছৰ বিদায় দিলোঁ এইবাৰ আমাৰ এনেদৰে সেইপিনে মই এতিয়া ধুনীয়াকৈ খাব লাগিব হ'লে মাংস টেষ্টি নিমখটো অকণমান বেছি হৈছে নাই এতিয়া পিনে খাব লাগে আৰু এতিয়া ভাতটো খাব লাগে কৃষ্ণক চিন্তি
ভাতটো পূৰা কুকাৰত বনোৱা ভাত যে পূৰা লিপেট পিটাই হৈ আছে কৃষ্ণ টেষ্টি আছে পূৰা এনেকুৱা পিকনিক খুৱাই মজাই বেলেগ ঘৰত নহয়নে বাৰু ঝামেলা আৰু হৈ গ'ল এনেদৰে 50 টকীয়া পিকনিকটো খাই খানা পিকনিক একে আৰু দিয়কচোন যিয়ে নহওক বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব ধুনীয়া ধুনীয়া ভিডিঅ' সৈতে লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ দিছোঁ বাই বাই তম্বুটো এতিয়া খুলিব লাগে